নাম ৰাজু। মোৰ বয়স 25 বছৰ। মই গাঁৱত বাস কৰিছিলোঁ, য'ত মই দ্বাদশ শ্ৰেণীলৈকে কষ্টেৰে শিক্ষা সম্পূৰ্ণ কৰিছিলোঁ। গাঁৱত কোনো উচিত কাম নাছিল, গতিকে মই সদায় ঘূৰি ফুৰিছিলোঁ কিবা এটা কাম বিচাৰি। তেতিয়া মোৰ অতি ঘনিষ্ঠ বন্ধু এজনে মোক ক'লে যে চহৰৰ এটা বাংলোত ড্ৰাইভাৰ প্ৰয়োজন হৈছে। বন্ধুৰ 4চকীয়া বাহনখন বহুবাৰ চলাইছিলোঁ আৰু গাড়ী চলোৱাৰ অভিজ্ঞতাও আছিল। মা-দেউতাৰ অনুমতি লৈ চহৰলৈ কাম কৰিবলৈ যোৱা সিদ্ধান্ত ল'লোঁ। পিছদিনা বন্ধু আৰু মই তেওঁৰ 2চকীয়া বাহনত উঠি মালিকক লগ পালোঁ। চহৰৰ সেই বিশাল বাংলোটো দেখি মই ক্ষণিকৰ বাবে স্তম্ভিত হৈ পৰিলোঁ। ইমান ডাঙৰ ঘৰ মই আগতে কেতিয়াও দেখা নাছিলোঁ। আমি দুৱাৰৰ ঘণ্টাটো বজালোঁ আৰু এগৰাকী অতি ধুনীয়া সহজ সৰল যুৱতী আৱিৰ্ভাৱ হ'ল। তাই ব্যক্তিগত ইমানেই উজ্জ্বল আছিল যে যেন তাই ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰিছে। তাই শান্ত মাতেৰে সুধিলে, হয়, কাক লগ পাব বিচাৰিছে? বন্ধুৱে ক'লে, চাহামৰ গাড়ী ড্ৰাইভাৰ প্ৰয়োজন আছিল। মই ঠিক সেই উদ্দেশ্যৰে আহিছোঁ। তাই লাহেকৈ হাঁহিলে। ভিতৰলৈ ঘূৰি তাই মাত দিলে আৰু কিছু মুহূৰ্তৰ ভিতৰতে তাইৰ পিছফালৰ পৰা এজন স্মাৰ্ট সাজ-পোছাক পিন্ধা মানুহ ওলাই আহিল। আমাক ভিতৰলৈ মাতিলে। মই বিনিময়েৰে নিজৰ পৰিচয় দিলোঁ। মোৰ নাম ৰাজু, মই গাঁৱৰ। তেওঁ ক'লে, মই দীপ, এজনী মোৰ পত্নী সুমি। আমি এজনে সিজনক সম্ভাষণ জনাইছিলোঁ। মোৰ লগত শান্তভাৱে আড্ডা মাৰিলে। তেওঁলোকে মোৰ আচৰণ আৰু ভদ্ৰ স্বভাৱৰ লক্ষ্য কৰিলে আৰু লগে লগে মোক নিযুক্তি দিয়াৰ সিদ্ধান্ত ল'লে। দৰমহা 17,000 হ'ব। পিছদিনা জইন কৰিম বুলি ক'লোঁ। মেডামে আমাক চাহ দিলে আৰু আমি দুয়ো চাহ খাই গুচি আহিলোঁ। যুৱতীগৰাকী যিমান ধুনীয়া আছিল, সিমানে শান্ত আৰু আদৰণীয় আছিল। বন্ধুৰ লগত ভাড়াঘৰ এটালৈ গুচি আহিলোঁ আৰু পিছদিনাখনৰ পৰাই মোৰ নতুন চহৰৰ জীৱন আৰম্ভ হ'ল। প্ৰতিদিনে ৰাতিপুৱা 8:30 বজাত দীপ ছাৰক কোম্পানীত থৈ আহিছিলোঁ। তাৰপিছত গাড়ীখন ৰখাই তাতে ৰৈছিলোঁ। প্ৰথম অৱস্থাত চহৰখন নতুন আছিল, গতিকে কামবোৰ ভালদৰে বুজিব পৰা নাছিলোঁ। কিন্তু কেইদিনমানৰ ভিতৰতে সকলো ঠিক হ'বলৈ ধৰিলে। সময়ৰ লগে লগে মোৰ আৰু তেওঁলোকৰ পৰিয়ালৰ মাজত এক অন্যান্য বন্ধন গঢ় লৈ উঠিল। ছাৰে মোক কেতিয়াবা ঘৰলৈ লৈ গৈছিল আহাৰ খাবলৈ। তেওঁ মোক পৰিয়ালৰ সদস্যৰ দৰে ব্যৱহাৰ কৰিছিল। মেডামেও সদায় মৰমেৰে কথা পাতিছিল। মোক পানী, চাহ আগবঢ়াই মোৰ মংগলৰ বিষয়ে সোধা-পোছা কৰিছিল। তেওঁলোকৰ ঘৰত কাম কৰি থাকোঁতে মই কেতিয়াও নিজকে চাকৰৰ দৰে অনুভৱ কৰা নাছিলোঁ। বৰঞ্চ মই তেওঁলোকৰ পৰিয়ালৰ অংশ যেন লাগিল। সাপ্তাহিক বজাৰ কৰা, গেলামালৰ বজাৰ কৰা, ঘৰৰ সৰু সৰু কামবোৰ মই সম্পূৰ্ণ হৃদয়েৰে কৰিছিলোঁ। জীৱনটো সুকলমে চলি আছিল, কিন্তু এদিন পৰিস্থিতিয়ে মই কেতিয়াও কল্পনা কৰা এটা মোড় ল'লে। সেইদিনা দীপ ছাৰ আৰু মই দূৰৈৰ চহৰ এখনলৈ গৈ ডাঙৰ মিটিং এখনৰ বাবে গৈছিলোঁ। বহু দেৰি ধৰি সভাখন চলি থাকিল আৰু ৰাতিলৈকে হ'ল। উভতি অহাৰ পথটো আন্ধাৰ হৈ পৰিছিল। ৰাস্তাটো নিস্তব্ধ আছিল, বতাহ শীতল আছিল, গাড়ীখনো অলপ বেগেৰে গৈছিল। মই সাৱধানে গাড়ী চলাই আছিলোঁ। এটা ডাঙৰ ৰাজপথত ওচৰত সদায় যান-বাহন চলি থকাৰ বাবে মই লেহেমীয়া কৰিলোঁ। হঠাৎ কাষৰ ৰাস্তাটোৰ পৰা তীব্ৰ বেগেৰে টেম্পো এখন আহিল। ইয়াৰ চালকজন যেন নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল। সন্মুখত 2-3খন গাড়ীত খুন্দা মাৰিলে। তাৰ পিছত অনিয়ন্ত্ৰিত টেম্পোখনে আমাৰ ফালে হুৰহুৰাই ধৰিলে। পিছফালৰ পৰা বাহন আহিছিল, গতিকে ঘূৰিবলৈ ঠাই নাছিল। নিমিষতে সকলো শ্লাথ হৈ পৰিল। মোৰ ভিতৰত ভয় ভংকৰটোৱে ঢৌ খেলি আহিল আৰু পিছ মুহূৰ্তত টেম্পোখনে আমাৰ গাড়ীখনৰ লগত ইমানেই জোৰেৰে খুন্দা মাৰিলে যেন গোটেই পৃথিৱীখনেই কঁপি উঠিছে। কাঁচ ভাঙি যোৱাৰ ভয়ংকৰ শব্দ, গাড়ীখন ওলটি যোৱা, বতাহত মোৰ গোটেই শৰীৰটো জোকাৰণিৰ সৃষ্টি কৰা, আৰু তাৰ পিছত সম্পূৰ্ণ আন্ধাৰ। মোৰ মাথো মনত আছে যে মোৰ হাতখন অসহ্যকৰ বিষত জ্বলি আছিল। মই যন্ত্ৰণাত চিঞৰিলোঁ আৰু মানুহৰ চিঞৰ বাখৰ আৰু দৌৰি ফুৰা শুনিবলৈ পালোঁ। কোনোবাই আমাৰ গাড়ীখন খুলিবলৈ চেষ্টা কৰি আছিল, কোনোবাই জোৰেৰে চিঞৰি আছিল, এম্বুলেন্সৰ ফোন কৰক। পৰিৱেশটো ভয়ংকৰ হৈ পৰিছিল। অলপ পিছতে এম্বুলেন্স আহি পালেহি। আমাক ষ্টেপত ভৰাই চিকিৎসালয়লৈ লৈ যোৱা হ'ল। কিন্তু দীপ ছাৰ সম্পূৰ্ণ অচেতন হৈ পৰিল। মুখখন সম্পূৰ্ণ বগা, ওঠ দুটা শুকান, শৰীৰটো নিশ্চল হৈ পৰিল। মোৰ হৃদয়খন ডুব গ'ল। হাত দুখন কঁপিবলৈ ধৰিলে। আহি পোৱাৰ লগে লগে মোক আন এটা ৱাৰ্ডলৈ লৈ যোৱা হ'ল। ডাক্তৰে মোক ক'লে যে মোৰ হাতখন ভাঙি গৈছে আৰু ভৰিখন গভীৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। কিন্তু এটা প্ৰশ্ন মোৰ মনলৈ আহি থাকিল, দীপ ছাৰ কেনেকুৱা? প্ৰায়ে কান্দি কান্দি ডাক্তৰক সুধিলোঁ, ডাক্তৰ, মোৰ লগত থকা ভদ্ৰ
ভদ্ৰলোকজন কি হ'ল? ডাক্তৰে শান্ত কিন্তু গধুৰ মাতেৰে ক'লে, আপোনাৰ লগত অহা ভদ্ৰলোকজনৰ মৃত্যু হৈছে। এই মুহূৰ্তত মোৰ উশাহ বন্ধ হৈ গ'ল। কোনোবাই মোক গভীৰভাৱে চুৰিৰে আঘাত কৰা যেন অনুভৱ কৰিলোঁ। মোৰ দৃষ্টিশক্তি আন্ধাৰে ভৰি পৰিল। খন্তেক সময়ৰ বাবে এনে লাগিল যে মোৰ নিজৰ জীৱনটো শেষ হৈ গ'ল। মোৰ বিষয় সম্পূৰ্ণৰূপে অকাণ কৰি কেনেবাকৈ হস্পিটেলৰ পৰা লৰচৰ কৰি ওলাই আহিবলৈ সক্ষম হ'লোঁ। বিশৃংখলতাত দেখা পালোঁ মেডামক। তাই কান্দি আছিল। তাইৰ চকু দুটা হতাশাৰে ভৰি পৰিল। তাইৰ শৰীৰটো কঁপি উঠিছিল আৰু তাইৰ মাক দেউতাকে তাইক সান্ত্বনা দিবলৈ চেষ্টা কৰিছে। কিন্তু তাইৰ দুখৰ উত্তাল ধুমুহাক শান্ত কৰাটো অসম্ভৱ হৈ পৰিছিল। যেতিয়া তাই চকু মোৰ ফালে ঘূৰি গ'ল, মই বুজিলোঁ যে মোক দুখ দিয়া নাই, কিন্তু তাইৰ চকুৰ ভিতৰত হাজাৰটা ভঙা প্ৰশ্ন ঘূৰি ফুৰিছিল আৰু মই অপৰাধবোধত ইমানেই ভাঙি পৰিছিল যে উশাহ ল'বলৈ টান হৈছিল। পিছত দিপচাৰ মৃতদেহ ঘৰলৈ লৈ যোৱা হয়। পিছদিনা অন্ত্যেষ্টিক্ৰিয়া হ'ল আৰু সেই দিনটো গোটেই পৰিয়ালটোৰ বাবে অন্ধকাৰ দিন হৈ থাকিল। কিন্তু নিজকে ক্ষমা কৰিব নোৱাৰিলোঁ। মোৰ হাতখন ভাঙি যোৱা আৰু ভৰিখন আঘাতপ্ৰাপ্ত হোৱাৰ বাবে বন্ধুৱে মোক গাঁৱলৈ লৈ গ'ল আৰু মই প্ৰতিদিনে ভাবি থাকিলোঁ, আমি সেই সভালৈ যোৱা নহ'লে তেনেকুৱা নহ'লহেঁতেন। অলপ লেহেমীয়া হ'লে হয়তো ছাৰ এতিয়াও জীয়াই থাকিলেহেঁতেন। কিন্তু যিমানে চিন্তা নকৰোঁ কিয়, ভাগ্যত লিখাবোৰ সলনি কৰিব নোৱাৰি। এয়া তিৰক্তৰ সত্য। সেই মুহূৰ্তত এটা বিষে মোৰ হৃদয় বিন্ধিলে। 2 মাহ পাৰ হৈ গ'ল। মোৰ হাতখন লাহে লাহে ভাল হ'ল। ভৰিৰ ঘাঁটো ভাল হ'বলৈ ধৰিল আৰু মই কাম বিচাৰি চহৰলৈ উভতি আহিলোঁ। কিন্তু ছমাহ ধৰি বিচাৰি ফুৰাৰ পিছতো একো বিচাৰি নাপালোঁ। মোৰ আত্মবিশ্বাস তললৈ নামি গ'ল। জীৱনটো যেন অৰ্থহীন হৈ পৰিল। তাৰ পিছত এদিন হঠাতে মোৰ ফোনত ফোন আহিল। পৰ্দাত থকা নম্বৰবোৰ মোৰ শৰীৰটো শিহৰি কৰি পেলালে, কাৰণ তাৰ ওপৰত দীপচাৰ শব্দবোৰ জিলিকি উঠিল। খন্তেক সময়ৰ বাবে মোৰ এনে লাগিল যে মই সপোন দেখিছোঁ। অতীতৰ ছাঁ এটাই মোক মাতিছিল। কিন্তু লগে লগে বুজিলোঁ সেয়া নিশ্চয় চুমি মেডামৰ নম্বৰ। মই নাৰ্ভাছ হৈ ফোনটো উত্তৰ দিলোঁ আৰু সিটো মূৰৰ পৰা দুখত কঁপি থকা চিনাকি কিন্তু গভীৰভাৱে দুখী মাত এটা শুনিলোঁ। হেল্ল', মই চুমি। মই শান্তভাৱে উত্তৰ দিলোঁ, হয় মেডাম, কওক। তাই শব্দ বিচাৰি ফুৰাই লৈ খন্তেক সময় নিমাত হৈ থাকিল আৰু তাৰ পিছত মৃদুভাৱে সুধিলে, তুমি মোক লগ কৰিবলৈ আহিব পাৰিবানে? তোমাৰ লগত কিবা এটা গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিব লগা আছে। তুমি এতিয়া ক'ত আছা? মই লগে লগে উত্তৰ দিলোঁ, মই ইয়াৰ ওচৰতে আছোঁ মেডাম। মই সোনকালে যাম। ফোনটো বন্ধ হোৱাৰ লগে লগে মোৰ হাত দুখন আকৌ কঁপিবলৈ ধৰিলে। অতীতৰ সকলো মুহূৰ্ত মোৰ চকুৰ সন্মুখত জিলিকি উঠিল। মোৰ প্ৰতিটো তাইৰ মৰম, তাইৰ মুখৰ উষ্ণতা আৰু সেই হৃদয় বিদাৰক সেই নিশা। এসময়ত হাঁহি, লঘু কথা বতৰা আৰু সুখদায়ক নিস্তব্ধতা থকা একেটা বাটতে লাহে লাহে খোজ কাঢ়িবলৈ ধৰিলোঁ। কিন্তু আজি সেই একেটা পথৰ প্ৰতিটো খোজে অপৰাধবোধৰ কাঁড়ৰ দৰে মোৰ হৃদয়খন বিন্ধিলে। মেডামৰ মানুহটোৰ চকুলৈ অহাৰ লগে লগে মোৰ হৃদয়খন ধকধকাই উঠিল। মই কেনেকৈ তাইৰ মুখামুখি হওঁ? তাইৰ চকুলৈ কেনেকৈ চাম? মই কি ক'ম? তাইৰ বিষটো মোক আকৌ জগাই দিব নেকি? এনে হাজাৰটা প্ৰশ্ন মোৰ মনত জুৰুলা কৰি পেলালে। অৱশেষত তাইৰ দুৱাৰ পালোগৈ। বেলটো টিপিবলৈ হাতখন আগবঢ়াই দিলোঁ, কিন্তু কঁপিবলৈ ধৰিলোঁ। কিন্তু মোৰ সাহস গোটাই মই বেলটো টিপিলোঁ। দুৱাৰখন খোল খালে। মোৰ আগত চুমি মেডাম থিয় হ'ল। তাই আগৰ দৰে ধুনীয়া আছিল যদিও মুখৰ জিলিকনি নোহোৱা হৈ গৈছিল। চকুত এক অদ্ভুত শূন্যতাৰ লগতে মুখত গভীৰ বছৰ পুৰণি সুখ এটা স্পষ্ট হৈ পৰিছিল। তাই শান্ত ভাগৰুৱা মাতে ক'লে, ভিতৰলৈ আহক। মই চোফাত বহিবলৈ লওঁতে তাই আলফালে সুধিলে, গৰম নে ঠাণ্ডা কিবা এটা ভাল খাবা? মই দ্বিধাত পৰি ক'লোঁ, একো নাই মেডাম। কিন্তু তাই অলপ হাঁহিলে। তেনেকুৱা, ইমান দিনৰ মূৰত আহিছা, কিবা এটা ল'ব লাগিব। পাকঘৰলৈ গৈ তাই শীতল পানীয়া ঠাণ্ডা আনিলে। তাই মোৰ মুখত এটা গিলাচ আৰু সন্মুখত এটা গিলাচ ৰাখিলে। গোটেই ঘৰখনৰ ওপৰত এটা গধুৰ নিৰ্বীমূলক নিস্তব্ধতা ওলমি আছিল। কৰিডৰটো ঘড়ীৰ টিকনিৰো মোৰ হৃদয়ত এটা চেপা বিষ যেন লাগিল। সেই মৃদুভাৱে সুধিলোঁ, মেডাম কেনে আছে? তুমি বৰ পাতল হৈ পৰিছা। আমাৰ মুখখন হেতা দেখা গৈছে। তাইৰ চকুত সামান্য আৰ্দ্ৰতা ওলাই আহিল আৰু ভঙা মাতেৰে তাই ক'লে, হয়, মোৰ স্বামী যোৱাৰ পিছত মোৰ কোনো কথাতে আগ্ৰহ নাছিল। কেতিয়াবা থাকিবলৈ মন নাযায়। মই মা দেউতাৰ ঘৰত কেইবাদিনো থাকিলোঁ। তেওঁলোকে মোৰ বহুত যত্ন লৈছিল, অপৰিসীম সহায় সহযোগিতা আগবঢ়াইছিল। কিন্তু এজন ব্যক্তি কাৰোবাৰ বাবে কিমান দিন বুজা হ'ব পাৰে,
তেওঁলোকৰ বৃদ্ধ বয়সত জিৰণি লোৱাৰ প্ৰয়োজন, আৰু যদি মই সন্মুখত বহিছোঁ তেওঁলোকে প্ৰতিদিনেই দুখৰ বাহিৰে একো নাপালে তেওঁলোক অস্থিৰ হৈ পৰিব। তাই যেন হৃদয়ৰ পৰা এটা সম্পূৰ্ণ বোজা নমাই আনিছিল। তাৰপিছত তাই ক'লে, সেইবাবে মই চহৰলৈ উভতি আহিলোঁ। বৰ্তমান মই এইটো ঘৰত থাকোঁ। 2 মাহ আগতে মই এটা সৰু কাপোৰ কাৰখানা আৰম্ভ কৰিছিলোঁ। মোৰ নিজৰ সৰু কোম্পানীয়ে লাহে লাহে ভাল কাম কৰি আছে। মোৰ 50 জন শ্ৰমিক আছে। অৰ্ডাৰ আহিবলৈ আৰম্ভ কৰিছে। এই কথা শুনি মোৰ মুখখন জিলিকি উঠিল আৰু মই হৃদয়ৰ পৰা ক'লোঁ, বাহ মেডাম, এইটো আচৰিত কথা। সঁচাকৈ বহুত অভিনন্দন। কেইমাহমানৰ পিছত তাই অলপ হাঁহি মাৰি ক'লে, ধন্যবাদ। কেইমুহূৰ্তমানৰ গভীৰ মৌনতাৰ পিছত তাই দ্বিধাবোধ কৰি ক'লে, আচলতে তোমাৰ বাবে মোৰ এটা অনুৰোধ আছে। লগে লগে সুধিলে, হয় মেডাম। তাই কিছুমান মোৰ চকুলৈ চাই থাকিল। তাইৰ চকুত আশা, সামান্য দ্বিধা আৰু ভিতৰৰ গভীৰতাত গভীৰ নিসংগতা প্ৰতিফলিত হৈছিল। তাৰ পাছত নিম্ন কিন্তু স্পষ্ট মাতেৰে তাই সুধিলে, এতিয়া ক'ত কাম কৰি আছা তুমি? মই তাইক সঁচা কথা ক'লোঁ। এতিয়াও কাম বিচাৰি পোৱা নাই মেডাম। মোৰ বছৰৰ দুৰ্ঘটনাৰ পিছত মই কেইমাহমান গাঁৱত আছিলোঁ। সেই নিশাটো মনত ৰৈ থাকিল। কিছুদিনৰ আগতে চহৰলৈ উভতি আহি কাম বিচাৰি আছিলোঁ, কিন্তু এতিয়ালৈকে ভাগ্য মোৰ পক্ষত হোৱা নাই। কথা কোৱাৰ লগে লগে চুমি মেডামৰ চকু দুটা দৃঢ় সংকল্পে জিলিকি উঠিল। তাই অলপ আগলৈ হেলানি দিলে। শান্ত অথচ আত্মবিশ্বাসী মাতেৰে ক'লে, ভাল কথা, কাৰণ মোকো আপোনাৰ দৰে এজন ড্ৰাইভাৰ লাগে, সৎ আৰু বিশ্বাসযোগ্য। এনে এজন ব্যক্তি যিয়ে কেৱল কামৰ কথাই নহয়, ঘৰৰ আৰু কোম্পানী দুয়োটাৰে কথাও গভীৰভাৱে চিন্তা কৰে। মোৰ কাৰখানাটো 20 কিলোমিটাৰ দূৰত। মই প্ৰতিদিনে তালৈ যাব লাগিব, কিন্তু মই গাড়ী চলাব নাজানো। আপুনি এই দায়িত্ব ল'ব পাৰিবনে? ইতিমধ্যে কামৰ বাবে হাহাকাৰ কৰি আছিলোঁ, গতিকে দ্বিতীয়বাৰৰ বাবে চিন্তা নকৰাকৈয়ে মই লগে লগে মাত দিলোঁ। এই কথা দেখি তাই সুধিলে, ঠিক আছে, তেন্তে আপুনি কিমান দৰমহা ল'ব? মই বিনয়ে উত্তৰ দিলোঁ, আগতে যি দিছিলে তাকেই দিব মেডাম। মোৰ বেছি আশা নাই। তাই কেইমুহূৰ্তমান মোৰ ফালে মনোযোগেৰে চাই থাকিল। তাই চকু দুটাত নিজৰ নিজৰ বুলি অনুভৱ, বিশ্বাস আৰু আকৌ পুৰণি সমৰ্থন ব্যৱস্থা এটা বিচাৰি পোৱা আৰামৰ প্ৰতিফলন ঘটিল। তাৰপিছত সামান্য উচ্চ হাঁহি এটা মাৰি তাই ক'লে, ঠিক আছে। শান্ত কিন্তু দৃঢ় মাতেৰে তাই ক'লে, মই তোমাক 20,000 টকা দিম। কাইলৈৰ পৰা আহিবা। ৰাতিপুৱা 9 বজাত সাজু হৈ থাকিব। মই কেৱল মাত দি ঘূৰি যাবলৈ ঘূৰিম। কিন্তু দুৱাৰৰ ওচৰ পাওঁতে থমকি ৰৈ পিছলৈ ঘূৰি চালোঁ। তাই থিয় হৈ থাকিল। তাইৰ মুখৰ ভাৱটো নিশ্চিত, যেন এক শব্দ নোহোৱাকৈ তাই মনে মনে মোক অন্তৰৰ পৰা আশীৰ্বাদ দি আছিল। তাইৰ চাউনিত মাথোঁ গভীৰ কৃতজ্ঞতা আৰু এক ঘনিষ্ঠতা আছিল, যিটো শব্দৰে প্ৰকাশ কৰাটো কঠিন আছিল। সেই নিশা মই ইমানেই সুখী হৈছিলোঁ যে টোপনি মোৰ পৰা আঁতৰি গ'ল। হৃদয়ত এটা অদ্ভুত উৰি পৰিছিল। এনে লাগিল যে বহুদিনৰ মূৰত কোনোবাই মোক আশ্বাস কৰিলে, কোনোবাই মোক আকৌ থিয় হোৱাৰ সুযোগ দিছিল। জীৱনে আকৌ এবাৰ মোৰ কান্ধত হাত এখন থৈ কৈছিল, উঠা, এতিয়াও শেষ হোৱা নাই। ৰাতিপুৱা হোৱাৰ লগে লগে মই সোনকালে সাৰ পাই গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিলোঁ। দুচকীয়া বাহনখন পুৰণি হৈ লৰচৰ কৰিয়ে হুলস্থুলীয়া শব্দ কৰি ইমানেই উত্তেজিত হৈ পৰিলোঁ যে শব্দটো সংগীতৰ দৰে শুনা গ'ল। মেডামৰ বাংলো পালোগৈ। বেল টিপি দিলোঁ। দুৱাৰখন খোল খালে। মই ক্ষণিকৰ বাবে স্তম্ভিত হৈ পৰিলোঁ। তাই পিন্ধিছিল এখন পাতল কিন্তু আচৰিত ধৰণৰ শাৰী। তাই খোলা চুলিখিনি কান্ধৰ ওপৰে কোমল ঢৌৱে হৈ পৰিল। তাই মেকআপ, সূক্ষ্ম স্পৰ্শ আৰু ওঠত গোলাপী ৰঙৰ লিপষ্টিক। দীঘলীয়া ছাৰ্টৰ মাজতো তাইক আন্ধাৰৰ পৰা লাহে লাহে উঠি অহা পূৰ্ণিমাৰ চন্দ্ৰৰ দৰে দেখা গৈছিল। তাই উজ্জ্বলতা হেৰুৱাই পেলোৱা নাছিল, বৰঞ্চ ভিতৰত লুকাই ৰাখিছে। তাই মোৰ ফালে চাই হাঁহি এটা মাৰি ক'লে, কি হ'ল? তুমি মোৰ ফালে কিয় তেনেকৈ চাইছা? লগে লগে নিজকে সংযত কৰি ক'লোঁ, একো নাই মেডাম। তাই ঘুমাই পাৰ্চটো তুলি লৈ ক'লে, যাওঁ। গাড়ীখন ষ্টাৰ্ট কৰি দিলোঁ। তাৰ পিছত চিটত বহিল। গাড়ীখনে ৰাস্তাৰে বেগেৰে গ'ল। ৰিয়াৰভিউ মিৰৰত তাইক দেখা পালোঁ, শান্ত আৰু সুস্থিৰ, তথাপি ভিতৰৰ পৰা এতিয়াও ভাঙি যোৱা। আনকি তাইৰ চকুত গোট খোৱা শোকৰ কুঁৱলীৰ মাজতো এটা অদ্ভুত উজ্জ্বলতা, যি ধৰণৰ উজ্জ্বলতাই মনতো কথা কয় আৰু মনটোক মোহিত কৰে। তাই মোৰ গোটেই বাটটো গাইড কৰিলে আৰু আমি তাইৰ সুসংগঠিত, পৰিষ্কাৰ আৰু কষ্টৰ ৰক্ষণাবেক্ষণ কৰা কাৰখানাত উপস্থিত হ'লোঁ। তাই মোক প্ৰতিটো ছেকশ্যন দেখুৱাই দিলে। তেখেতৰ কথা
পৰিশ্ৰম, অনুশাসন আৰু যত্ন সকলোতে স্পষ্ট হৈ পৰিছিল। কাপোৰ কাটিব পৰা, চিলাই কৰা মেচিন, আৰ্হি নিৰ্মাণ কৰা কোঠা, নমনাংক আৰু পেকিং কৰা ঠাই। তাই মোক শ্ৰমিকসকলৰ লগত চিনাকি কৰাই দিলে। প্ৰত্যেকৰে মুখত সন্মান, মৰম আৰু এক অদ্ভুত অনাগত্যৰ প্ৰতিফলন ঘটিছিল। কোনোবাই যে মনে মনে তাই দুখৰ ভাগ লৈছিল। কামবোৰ বুজাই দিয়াৰ পিছত মই বাহিৰত বহিলোঁ। আনহাতে তাই নিজৰ কেবিনৰ অৰ্ডাৰ, ডিজাইন আৰু একাউণ্টত ব্যস্ত কৰিলে। দিনটোৰ ভিতৰত ইয়াক যিকোনো ব্যস্ত প্ৰয়োজন হ'ল, ফাইল, পানীৰ ৰিপৰ্ট, মেচিনে ফোন কৰা বা ডেলিভাৰীৰ বাবে ওলাই যোৱা, তাই মোক মনে মনে ফোন কৰা, মেছেজ কৰিছিল। মই লগে লগে উঠি তাইৰ কামবোৰ কৰি দিওঁ। সন্ধিয়া তাইক ঘৰলৈ নমাই দিওঁ। তাৰ পিছত দুচকীয়া বাহনখনে ঘৰলৈ উভতি যাম। মই মোৰ সৰু কোঠাটোলৈ উভতি আহি খাইছিলোঁ আৰু তাৰ পিছত ভাগৰুৱা হ'লত টোপনি গৈছিলোঁ। এনেকৈ দিন পাৰ হৈ গ'ল। আমাৰ মাজত এটা অকথিত কিন্তু গভীৰ বন্ধন গঢ় লৈ উঠিল। মই তাইক কৰ্মস্থলীৰ পৰা লৈ আহিলোঁ। গোটেই দিনটো তাইৰ প্ৰয়োজনীয়তাৰ যত্ন লৈছিল আৰু তাৰ পিছত তাইক ঘৰলৈ লৈ যাওঁ। এই সৰু সুৰা প্ৰতিটো মুহূৰ্তই আমাৰ মাজত এক সূক্ষ্ম, গভীৰ আৰু অকথিত বন্ধন গঢ়ি তুলিছিল। এনে এটা বন্ধন যাৰ ভাষা নাই, কেৱল অনুভৱ কৰা হৈছে। আৰু আমি গম পোৱাৰ আগতে প্ৰথম মাহটো পাৰ হৈ গ'ল। শনিবাৰ অফিচ ছুটী আছিল, যাৰ অৰ্থ আছিল মেডামক কলৈকো লৈ নাযাওঁ। সেইদিনা তাইক ঘৰত নমাই মই ৰুমলৈ গ'লোঁ, প্ৰতিদিনে কৰাৰ দৰে। কিন্তু হঠাৎ গভীৰ নিশা মোৰ ফোন আহিল। তাই ক'লে, তোমাৰ দৰমহা দিব লাগিব, কাইলৈ ৰাতিপুৱা আহি ল'বা। মই ক'লোঁ, ঠিক আছে মেডাম, ৰাতিপুৱাই আহিম। পিছদিনা সাজ-পোছাক পিন্ধি তাইৰ ঘৰলৈ গ'লোঁ। তাই দুৱাৰখন খুলি সেই চিনাকি উষ্ণতাৰে ক'লে, আহা বহা। তাই পাকঘৰত সোমাই গৰম চাহ আনি তাৰ পিছত তাই সৰু পাৰ্চৰ পৰা নোট বাণ্ডল এটা লৈ গণি মোৰ হাতত থৈ দিলে। ঠিক সেই মুহূৰ্ততে সূক্ষ্ম আঙুলিৰ লঘু স্পৰ্শই মোৰ হাতখন চুই গ'ল। স্পৰ্শটো ইমানেই কোমল, তথাপি ইমানেই গভীৰ যেন সেই মুহূৰ্ততে সময় যেন থিয় হৈ থকা যেন লাগিল। আমি দুয়োজনে সিজনৰ ফালে কেইমুহূৰ্তমান চাই থাকিলোঁ। তাই গভীৰ ক'লা চুলিৰ দুটাত এনে মনোমোহা আছিল, যিয়ে যিকোনো ব্যক্তিক সহজে মোহিত কৰিব পাৰে। তাই গোলাপী, জিলিকি থকা মুখখন, ৰেচমী চুলি, ওঠত সামান্য হাঁহি। আৰু মাত্ৰ তাইৰ মুখখনলৈ চাই মোৰ মনটো আঁতৰি গ'ল। মই টঙাখিনি লৈ ক'লোঁ, বহুত বহুত ধন্যবাদ মেডাম। ইমান দিনে মোৰ কোনো কাম নাই, তুমি মোক কাম দিছা, গতিকে মই বহুত সুখী। তাই ক'লে, তোমাৰ দৰে সৎ ড্ৰাইভাৰ পোৱাটো মোৰ সৌভাগ্য। মোৰ কোম্পানীটো এতিয়া ভালে চলি আছে, কাম আহিছে, টকা আহিছে, কোনো সমস্যা নাই। কেতিয়াবা কিবা প্ৰয়োজন হ'লে মোক জনাব। মই মূৰটো নমাই ক'লোঁ, হয় মেডাম। মই যাবলৈ উঠিলোঁ। তাই ওপৰৰ টেৰেছলৈ গৈ আছিল আৰু ওলাই যোৱাৰ সময়ত তাই ক'লে, দুৱাৰখন বন্ধ কৰি দি যাবা। মই মাত্ৰ দুৱাৰ ফালে ঘূৰি আহিছিলোঁ, যেতিয়া হঠাতে এটা ডাঙৰ অসহ্যকৰ শব্দ এটা শুনিবলৈ পালোঁ, যেন কিবা এটা গধুৰ বস্তু পিছলি গৈ সমনীয়া বাঢ়ি পৰি গৈছে। গোটেই ঘৰখনতে প্ৰতিধ্বনিত হ'ল সেই খৰতকীয়া শব্দ। মই আতংকিত হৈ উভতি দৌৰিলোঁ আৰু মোৰ ভয়ংকৰ কথাটো হ'ল যে চুমি মেডাম চিৰিৰে তললৈ তললৈ নামি আহিছিল। তাই পৰি গৈছিল। তাইৰ বিষত সমনীয়া কাহি আছিল। তাইৰ মুখখনে ভয়ংকৰ যন্ত্ৰণাত ভুগিছিল আৰু তাই এখন হাতেৰে ভৰিখন ধৰিবলৈ চেষ্টা কৰিছিল। মই লগে লগে দৌৰিলোঁ। মই তাইক তুলি ধৰিলোঁ, বহিবলৈ দিলোঁ আৰু পানী অলপ আনিলোঁ। কান্দি থাকোঁতে তাই হুৰা-হুৰা মাতেৰে কান্দিলে, মোৰ ভৰিখন ইমান বিষাইছে, ইমানেই। মই তাইক উঠিবলৈ সহায় কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু তাই ভালদৰে বহিব নোৱাৰিলে। থিয় হৈ থকাটো একেবাৰে অসম্ভৱ আছিল। তাইৰ বিষত দেখি মোৰ হৃদয়খন জোকাৰি গ'ল। তাই বিষটো সহ্য কৰিব নোৱাৰা হৈ পৰিল। দ্বিতীয়বাৰ চিন্তা নকৰাকৈ মই খৰধৰকৈ তাইক কোলাত তুলি ল'লোঁ। তাই মোৰ বুকুত সম্পূৰ্ণৰূপে হেঁচা মাৰি ধৰিছিল। তাই উশাহ নিশাহ দ্ৰুত আছিল। অসহ্যকৰ বিষ তাইৰ চকুত জিলিকি উঠিল। তাইৰ মুখখন বিষত কঁপি উঠিছিল আৰু সেই মুহূৰ্তত মোৰ মাজত চিন্তা, দায়িত্ব, সহানুভূতি আৰু এক অকথিত আতংকৰ ঢৌ উঠিছিল। তাইক গাড়ীত বহুৱাই লৰালৰিকৈ হস্পিটেললৈ আহিলোঁ। ডাক্তৰে এক্স-ৰে কৰি তাইক পৰীক্ষা কৰিলে আৰু ধন্যবাদৰ পাত্ৰ যে হাড় ভগা নাছিল, মাত্ৰ ঘাঁ আৰু গভীৰ ফুলা। তাইক বেজী দি, বেণ্ডেজ দি ঔষধ প্ৰেছক্ৰিপশ্যন কৰা হ'ল। ডাক্তৰে তাইক ৩-৪ দিন জিৰণি ল'বলৈ লাগিব বুলি ক'লে। ফুলাটো কমি যোৱাৰ লগে লগে বিষটো কমি আহিব। তাইক ঘৰলৈ ঘূৰাই আনিলোঁ। তাই একেবাৰে খোজ কাঢ়িব পৰা নাছিল। তাইৰ ভৰিখন ফুলি উঠিছিল শিলৰ দৰে অৱস্থালৈ, আৰু তাইৰ গোটেই শৰীৰটো বিষত কঁপি উঠিছিল।
মই লাহে লাহে তাইক শোৱা কোঠালৈ লৈ গ'লোঁ। তাইক শুবলৈ সহায় কৰিবলৈ আঁঠুৱাৰে সহায় কৰিলোঁ। দুৰ্বল মাতেৰে ক'লে, মই শুই যাম, তুমি যোৱা। কিন্তু তাইৰ অৱস্থা দেখি মই বিভ্ৰান্তি আৰু চিন্তাৰে ভৰি পৰিলোঁ। মই লগে লগে ক'লোঁ, মেডাম, আপুনি খোজকাঢ়িব নোৱাৰে। মই গ'লে কেনেকৈ মেনেজ কৰিব? খাদ্য, পানী, ঔষধ। মই ইয়াত 2 দিন বা 3 দিন থাকি তোমাৰ যত্ন ল'ম। এই কথা শুনি তাই অলপ লাজতে ৰঙা পৰি গ'ল। তাইৰ গালত গোলাপী জিলিকনি এটা ওলাই আহিল আৰু তাই দ্বিধাৰতে ক'লে, নাই, মানুহে কি ক'ব? তাইৰ মাতত সামাজিক ভয় আছিল যদিও তাইৰ ভিতৰত এটা অকথিত উষ্ণতাও লুকাই আছিল। যেন তাই ক'ব বিচাৰিছিল, মোৰ উপস্থিতিয়ে তাইৰ মনত শান্তি আনিছিল। মই শান্ত কিন্তু দৃঢ় মাতেৰে ক'লোঁ, মানুহে যিয়ে নকওক কিয়, আপুনি অকলশৰীয়া আৰু এই অৱস্থাত আপুনি কেতিয়াও অকলশৰীয়া হোৱা উচিত নহয়। আপোনাৰ যত্ন লোৱাটো মোৰ প্ৰয়োজন। এই কথা শুনি তাই খন্তেক সময়ৰ বাবে নিমাত হৈ পৰিল। কেইছেকেণ্ডমানৰ বাবে তাই মোৰ চকুলৈ মনোযোগেৰে চাই থাকিল। তাইৰ চাৱনিত কোনো সন্দেহ নাছিল, মাথো এটা গভীৰ, বিশুদ্ধ আস্থা আছিল। যি ধৰণৰ আস্থা কেৱল এজন মানুহে আপোনজনৰ ওপৰত ৰাখিব পাৰে। মই মৃদুলভাৱে ক'লোঁ, মেডাম, চিন্তা নকৰিবা। মই ইয়াত 2 দিন বা 3 দিন নহয়, তোমাৰ মোৰ প্ৰয়োজন হোৱালৈকে থাকিম। মই তোমাৰ বাবে সকলো যত্ন ল'ম। এই বুলি কৈ মই পাকঘৰত সোমাই ৰন্ধা বঢ়ালৈ ধৰিলোঁ। গাঁৱত থাকি মই নিজে ৰান্ধিছিলোঁ, গতিকে হাতৰ সোৱাদ আৰু পৰিষ্কাৰ পৰিচ্ছন্ন দুয়োটা উৎকৃষ্ট আছিল। অলপ পিছতে গৰম খাদ্যৰ সুগন্ধিৰে ঘৰখন ভৰি পৰিল। মই তাইক কোঠাটোলৈ জুমি চালোঁ, কিন্তু তাই টোপনিত পাতল হৈ পৰিল। গতিকে তাইক অশান্তি দিব নিবিচাৰিলোঁ। মই হলঘৰতে মনে মনে বহিলোঁ। অলপ পিছত মৃদু হুলস্থুলীয়া শব্দ এটা শুনা গ'ল। তাই উঠি মৃদুভাৱে ক'লে, হীৰা, আপুনি খাদ্য ৰান্ধিলে নেকি? দিয়ক, মই ৰান্ধিম। এই বুলি কৈ তাই উঠিবলৈ চেষ্টা কৰিলে আৰু লগে লগে বিষত চিঞৰি উঠিল। দৌৰি আহিলোঁ তাইৰ ওচৰলৈ। নাই মেডাম, একেবাৰে উঠিব নালাগে। মই সকলো কৰি দিলোঁ। তাইৰ চকুত কৃতজ্ঞতাৰ গভীৰ জিলিকনি এটা জিলিকি উঠিল। মোৰ উপস্থিতিয়ে যেন তাইৰ আত্মগোপন কৰি তুলিছে। নিসংগতা বেৰখন অলপ ভাঙি গৈছিল। তাইলৈ প্লেট এখন আনি দিলোঁ। তাইক আঁঠুৱা লৈ বহিবলৈ দি মৰমেৰে তাইক খুৱাই দিলোঁ। তাই মোৰ ফালে এনেৰে চালে যে হাজাৰ এটা অকথিত আৱেগ প্ৰকাশ কৰিলে। যেন ক'ব বিচাৰিছে, মই তোমাৰ লগত নিৰাপদ। মই ভয় কৰা নাই। ৰাতি আহাৰ খোৱাৰ পিছত মই তাইৰ ঔষধ দিলোঁ আৰু তাই আকৌ টোপনি গ'ল। কেইমিনিটৰ মূৰে মূৰে তাই কোঠাটোৰ উভতি চাই মই হলত বহিলোঁ, যেন মোৰ হৃদয়খন তাইৰ লগত বান্ধ খাই আছে। মোৰ মনোযোগ তাইৰ প্ৰতিটো উশাহতে কেন্দ্ৰীভূত হৈ আছিল। দুপৰীয়া তাই সাৰ পালে। আমি মৃদু আড্ডা মাৰিলোঁ। তাইৰ কণ্ঠত বিষ আছিল যদিও মোৰ প্ৰতি কোমল মৰম প্ৰতিফলিত হৈছিল। হঠাতে তাই ক'লে, সঁচাকৈয়ে তুমি নহ'লে আজি মোৰ কি হ'লহেঁতেন নাজানো। তাইৰ চকুৰ পৰা চকু ওলাই আহিল। একো নাভাবি মই বহা আঙুলিৰে তাইৰ চকু পানীবোৰ আলফুলি মচি দিলোঁ। সেই মুহূৰ্ততে আমাৰ মাজৰ দূৰত্ব যেন গলি গ'ল। শিষ্টাচাৰ ক্ষেত্ৰত মই সাৱধান আছিলোঁ যদিও তাইৰ চকুত কোমলতা, বিশ্বাস আৰু কোমল অকথিত আকৰ্ষণৰ প্ৰতিফলন ঘটিছিল। সন্ধিয়া আকৌ ৰাতি আহাৰ ৰান্ধিলোঁ। আমি একেলগে নিস্তব্ধ আহাৰ খালোঁ। তাইৰ ভৰি ফুলাটো কমিবলৈ ধৰিলে। তাইক শুৱাই দি কাষৰ কোঠাটোতে মই শুলোঁ। 2-3 দিন তাইৰ প্ৰতিটো প্ৰয়োজন যত্ন লৈছিলোঁ। ৰন্ধা বঢ়া, পানী দিয়া, ঔষধ দিয়া, ৱাছৰুমলৈ যোৱাত সহায় কৰা আৰু দিন পাৰ হৈ যোৱাৰ লগে লগে তাইৰ চকুৰ কোমলতা, তাইৰ আস্থা আৰু তাইৰ চাৱনিত মোৰ প্ৰতি লুকাই থকা মৰমবোৰ আৰু অধিক শক্তিশালী হৈ আহিছিল। এই সকলোতে এক কোমলতা, নিৰাপত্তা অনুভূতি আৰু এটা মিঠা আৱেগ বিয়পি পৰিছিল। 3-4 দিনৰ ভিতৰতে তাই বহুত ভাল হৈ গ'ল। তাৰ পিছত আমাৰ দৈনন্দিন কাম আৰম্ভ হ'ল। মই তাইক অফিচলৈ লৈ গৈ তাতে থাকি গধূলি ঘৰলৈ নমাই দিম। তাৰ পিছত মোৰ ৰুমলৈ উভতি যাম। কিন্তু সেই দিনবোৰ আমাৰ হৃদয়ত জন্ম লোৱা অনুভূতিবোৰ কমিবলৈ অস্বীকাৰ কৰিলে। মই হৃদয়ত দমন কৰিবলৈ চেষ্টা কৰিলোঁ, কাৰণ তাই মোৰ মিছেছ আছিল। তাই আছিল এগৰাকী বিধৱা, ধনী পৰিয়াল আৰু মই আছিলোঁ মাত্ৰ এজন সাধাৰণ ড্ৰাইভাৰ। কিন্তু তাই মোৰ ফালে যিদৰে চাইছিল, আমাৰ উচ্চতা ইমান গভীৰ, আস্থা আৰু সৰলতাৰে কৰাটো সৰলতাৰে অসম্ভৱ কিবা এটা আছিল। পোনে পোনে হৃদয়লৈ যোৱা কিবা এটা। এদিন কোম্পানীটো ব্যস্ত হৈ পৰিছিল আৰু আমি দেৰিকৈ ঘৰ পালোঁ। প্ৰায় ৰাতি 10 বজাত। তাইক নমাই চাবি দি মোৰ দুচকীয়া বাইকখন ষ্টাৰ্ট কৰিবলৈ গ'লোঁ। কিন্তু যিমানে চেষ্টা নকৰোঁ কিয় আৰম্ভ নহ'ল। ইঞ্জিনটো বাৰে বাৰে ষ্টাৰ্ট হৈ বন্ধ হৈ গ'ল আৰু মোৰ কঁপালত ঘামৰ টোপাল টোপাল হ'বলৈ ধৰিলে।
তাই দুৱাৰমুখত থিয় হৈ মোক দূৰৰ পৰা চাই আছিল। চিন্তা তাইৰ চকুত আছিল। তাই সুধিলে, গাড়ী ষ্টাৰ্ট হোৱা নাই নেকি? মই দীৰ্ঘাতকৈ উত্তৰ দিলোঁ, নাই, বহুত পুৰণি গাড়ী যে, হয়তো কিবা সমস্যা হৈছে। তাই সামান্য হাঁহি এটা মাৰি যদিও চিন্তাটো তাইৰ হাঁহিটো স্পষ্ট হৈ পৰিল। তাই কোমল অথচ দৃঢ় মাতত কলে, ৰাতি এই সময়ত ৰিক্সা এখন ক'ত পাব? আমাৰ ঘৰ 6 কিলোমিটাৰ দূৰত, কেনেকৈ যাবা? আজি ইয়াতে থাকিবা, তুমি মোৰ বাবে অচিনাকি নহয়। তাই কথাবোৰৰ মাজত গভীৰ সংঘাত সৃষ্টি কৰিলে। মই মৃদুভাৱে ক'লো, ঠিক আছে, ক'লে মই থাকিম। আমি দুয়ো ঘৰত সোমালো। আশ্চৰ্যজনক কথাটো হ'ল যে আজি প্ৰথমবাৰৰ মেডামে নিজেই পাকঘৰলৈ গৈ ৰন্ধা বঢ়া আৰম্ভ কৰিছে। মই হলঘৰত বহিলোঁ। অজ্ঞাতে তাই খোজ কাঢ়িলে। তাইৰ প্ৰতিটো খোজ সৰু চাই আছিল। তাইৰ খোজৰ কঢ়াত এক আচৰিত সৰলতা আছিল, নিস্তব্ধতা, মৰ্যাদা। কিবা বিষৰ আঁৰত যে তাইৰ মুখত এটা মৃদু অথচ ৰহস্যময় জিলিকনি, এটা লুকাই থকা সৌন্দৰ্য। অলপ সময়ৰ ভিতৰত তাই মৰমেৰে খাদ্যখিনি টেবুলত থৈ দিলে। খাদ্য সুগন্ধিয়ে গোটেই ঘৰটোতে সুখ আৰু উষ্ণতা বিয়পাই দিলে। মই বহিলোঁ আৰু প্ৰথম কামোৰ লোৱাৰ লগে লগে মই ফুচফুচাই ক'লোঁ, মেডাম, তোমাৰ খাদ্য ইমান সোৱাদ, তুমি সঁচাকৈ ভাল ৰান্ধনী। তাই অলপ লাজতে ৰঙা পৰি গ'ল। গালত গোলাপী লাজ এটা ওলাই আহিল আৰু তাই ক'লে, আপুনি বহুত ভালকৈ ৰান্ধে। তাইৰ কথাত লুকাই থকা আৱেগ, মৰম, কোমলতা মোৰ হৃদয়খন এক মধুৰ উষ্ণতাই ভৰি পেলালে। আমি সম্পূৰ্ণ নীৰৱে খাইছিলোঁ, তথাপিও এক অদ্ভুত ঘনিষ্ঠতা। ৰাতি দেৰি হৈ পৰিছিল। তাইৰ শোৱাৰ কোঠালৈ গ'ল আৰু মই অতিথি আহিলোঁ, কিন্তু মোৰ একেবাৰে টোপনি নাহিল। তাইৰ মুখৰ নীৰৱ ৰেখাবোৰ, তাইৰ গভীৰ চকু দুটা আৰু তাইৰ নিষ্ঠুৰ হাঁহিটো আৰু লুকাই থকা দিশবোৰ সকলো মোৰ সন্মুখত বাৰে বাৰে জিলিকি উঠিছিল। প্ৰায় 1 বজাত পিয়াহ লাগিল, গতিকে পানী ল'বলৈ পাকঘৰলৈ গ'লোঁ। পোহৰ ম্লান আছিল, এটা ক্ষীণ আন্ধাৰ বিৰাজ কৰিছিল। সময়ৰ লগে লগে তাইক সন্মুখৰ পৰা অহা দেখা নাপালোঁ আৰু হঠাতে আমাৰ মাজত সংঘৰ্ষ হ'ল। তাই মেডাম আছিল, যিকোনো মুহূৰ্ততে তাই পৰিলেহেঁতেন, কিন্তু মই লগে লগে তাইক ধৰিলোঁ আৰু তাই মোৰ কোলাত নামিল। সেই মুহূৰ্তত যেন সময় বন্ধ হৈ গ'ল। তাইৰ মিঠা উষ্ণ উশাহবোৰ মোৰ ডিঙিত চুই গ'ল। আমাৰ উশাহৰ বোৰ মিহলি হৈ গ'ল। আমাৰ চাউণ্ড ইজনে সিজনৰ মাজত ইমানেই হেৰাই গৈছিল যে কেইমুহূৰ্তৰ মাজত পৃথিৱীখন নোহোৱা হৈ গ'ল। তাইৰ চকুত বিষ হৈছিল। অজান সেই সময়ত এটা আহিল, যেন দিনে দিনে দমন কৰি ৰখা আৱেগবোৰ ওলাই আহিবলৈ হতাশ হৈ পৰিছে। বুদ্ধি অহাৰ লগে লগে লাহে লাহে পিছুৱাই গ'লোঁ, কিন্তু মোৰ হৃদয়ৰ ঠাই তেতিয়াও ধাপ ধাপি আছিল। পানী খাবলৈ পাহৰি খৰধৰকৈ আলহী ঘৰৰ কোঠাৰ ফালে ঘূৰি আহিলোঁ। দুৱাৰখন বন্ধ কৰিব লওঁতে পিছফালৰ পৰা কোমল খোজ শব্দ শুনিলোঁ। মই ঘূৰিলোঁ আৰু মেডাম মোৰ ঠিক পিছফালে থিয় হৈ আছিল। ম্লান পোহৰত তাইৰ চকু জিলিকি উঠিল। তাইৰ মুখত আৱেগৰ ধুমুহা এটা জুই জ্বলাইছিল। তাইৰ চকুত গভীৰ অকথ্য প্ৰেম প্ৰতিফলন ঘটিছিল, যি ধৰণৰ কথাই নকয় কিয় হৃদয় স্পৰ্শ কৰে। একো নোকোৱাকৈ তাই মোক সাৱটি আৰু কান্দি উঠিল। তাইৰ গৰম চকুৰে মোৰ ছাদ তিতি গ'ল আৰু মই তাইক শান্ত কৰি থাকিলোঁ। কপালত মাথাই চেনিখিনি হ'ল। অলপ পিছত মই আলকাৰৰ পৰা আঁতৰি গৈ তাইৰ চকু দুটা তেতিয়াও আৰ্দ্ৰ হৈ আছিল। তাইৰ মাতটো কঁপি উঠিল আৰু তাইৰ ভাৱনাত স্পষ্ট আন্তৰিক কণ্ঠৰে কথা ক'লে, ৰাজা, তুমি ইমান মৰমীয়াল যেন লাগে। মই তোমাৰ প্ৰতিদিনে চাই আছোঁ। তোমাৰ দৰে প্ৰকৃত দয়ালু মানুহ মই কেতিয়াও দেখা নাই। তুমি মোৰ ঘৰত দিনে থাকিলা, তুমি মোৰ খবৰ লৈছা, তুমি মোক ঔষধ দিছা, তুমি মোক কঢ়িয়াই লৈ ফুৰিছা, তুমি মোক সান্তনা দিছা, কিন্তু তুমি কেতিয়াও ভুল উদ্দেশ্যে মোৰ ফালে চোৱা নাছিলা। এইটো তোমাৰ প্ৰকৃতিয়ে মোক তোমাৰ ওচৰলৈ আকৰ্ষণ কৰিলে আৰু এতিয়া মই তোমাক সঁচাকৈ প্ৰেমত পৰিছোঁ। এই কথা শুনি মোৰ এনে লাগিল যেন কোনোবাই হঠাতে মোৰ বুকুৰ ভিতৰত জোৰেৰে খুন্দা মাৰিলে। মোৰ হৃদয়খন লৰচৰ কৰিলে। মই উশাহ ল'বলৈ হাহাকাৰ কৰি আছিলোঁ। মই কিবা এটা ক'বলৈ ওলাইছিলোঁ। তাই লাহে লাহে মোৰ ওচৰলৈ আহি মোৰ ওঠত কোমল তালত কঁপি থকা সোমা এটা দিলে। ইমান কোমল যেন এনে লাগিল যে কোনোবাই মোৰ জীৱনৰ প্ৰেম প্ৰথম চাপ এৰি থৈ গৈছিল। মই কেইমিনিটমানৰ বাবে স্তম্ভিত হৈ পৰিলোঁ। কথা ক'ব নোৱাৰিলোঁ, লৰচৰ কৰিব নোৱাৰিলোঁ। মোৰ ভৰি তাইৰ মাতে যেন পিছলি গৈছে। মোৰ চকু দুটা অনন্তভাৱে তিতি গ'ল। মই কঁপি কঁপি মাতেৰে মোৰ মাতৃক ক'ব পাৰিলোঁ, মেডাম, তুমি ইমান ধুনীয়া, ইমান সৰল, ইমান সন্মানীয় আৰু মোৰ মাত্ৰ এজন ড্ৰাইভাৰ। এইটো কেনেকৈ সম্ভৱ? মানুহে কি ক'ব? কিন্তু তাই লগে লগে মোৰ ভৰিখন আঁতৰি নিজৰ হাতলৈ গৃহ
একেবাৰে গুৰুত্ব নিদিওঁ। জীৱনত প্ৰথমবাৰলৈ মই প্ৰকৃতিখন বিচাৰি পাইছোঁ, সেইটো তোমাৰ মাজত আছে। মই বিধৱা হ'লেও কি কথা, তাৰ মানে মই আৰু কেতিয়াও প্ৰেম কৰিব নোৱাৰোঁ, নহ'লে সুখৰ অধিকাৰ হেৰুৱাই পেলাওঁ। মই হৃদয় আৰু আত্মাই তোমাক কামনা কৰোঁ আৰু মই তোমাক সঁচাকৈ গভীৰভাৱে ভাল পাওঁ। সেই মুহূৰ্তত তাইৰ চকুত জিলিকি উঠা সত্য, তাইৰ কঁপি থকা মাতৰ গভীৰতা, তাইৰ অনুভৱৰ এই সকলোবোৰ ইমানেই বাস্তৱ প্ৰকৃত আছিল যে তাইৰ সন্মুখত মই হৃদয়খন গঢ় দিলোঁ। মই তাইৰ হাতত আলফাই ধৰি আঙুলিৰে তাইৰ গালত আদৰ কৰি ক'লোঁ, মেডাম, তোমাৰ প্ৰেম মোৰ বাবে পৃথিৱীৰ আটাইতকৈ মূল্যৱান বস্তু। আৰু আমি ইজনে সিজনক কোলাত ধৰি পৰিল। সেই কেৱল ওচৰ নাছিল, বৰঞ্চ আছিল গভীৰ তথাপিও নিৰাপদ আৰু বিশ্বাসৰ অনুভূতি আৰু শব্দ অতিক্ৰম কৰা এক সংযোগ। সেই নিশা আমাৰ মাজত সকলো দূৰত্ব চিৰদিনৰ মচি পেলালে। ই আমাক দুটা বেলেগ বেলেগ পথৰ পৰা তুলি লৈ একেলগে বান্ধি ৰাখিছিল। লাহে লাহে আমাৰ বন্ধন দৃঢ় হৈ আহিল। প্ৰতিদিনে আমাৰ প্ৰেম গভীৰ আৰু আৱেগিক হৈ আহিছিল। আমি একেলগে কাম কৰিলোঁ, হাঁহিলোঁ, কথা পাতিলোঁ, ইজনে সিজনৰ কষ্টে আমাক পূৰ্ণ কৰি তুলিলে। আমাৰ মাজৰ একত্ৰিত প্ৰায় এবছৰ বহু চিন্তা আৰু অলপমান সৎ কথা বতৰা অন্তৰ কৰি বিয়া হোৱাৰ সিদ্ধান্ত ল'লোঁ। আমি যেতিয়া দুয়োটা পৰিয়ালৰ এই কথা শ্বেয়াৰ কৰিলোঁ, আমাৰ আচৰিত তেওঁলোকো আনন্দৰে মান্তি হ'ল। কোনেও আপত্তি কৰা নাছিল বা প্ৰশ্ন কৰা নাছিল। দুয়োটা চকুতে আছিল সন্মান, গ্ৰহণযোগ্যতা আৰু আশীৰ্বাদ। অতি আনন্দ, মৰম আৰু আশীৰ্বাদৰ মাজত আমাৰ বিবাহ উদযাপন কৰা হৈছে। আজি আমি এটা অতি সুখী জীৱন কটাওঁ, ইজনে সিজনক হাতত ধৰি, কাষে কাষে খোজকাঢ়ি, আৰু আটাইতকৈ বেছি আনন্দৰ কথাটো হ'ল যে মেডামৰ গৰ্ভত আমাৰ মৰমৰ এক সুন্দৰ নতুন জীৱন বাঢ়িছে। তাই প্ৰতিদিনে হাঁহি থাকে, তাইৰ মুখত আটাইতকৈ বেছি ফুলি উঠিছে, আৰু তেওঁ ইমান সুখী হোৱা দেখি মোৰ হৃদয়খন গৌৰৱ, মৰম আৰু কৃতজ্ঞতাৰে ভৰি পৰিলে।